নমস্কাৰ স্বাগতম জনাইছো গোপুৰ ব্লগছ সজাই চেনেল বন্ধুসকল নৰ্থ ইষ্টৰ কাৰণে আজি এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব যিবোৰ মানুহে নৰ্থ ইষ্টৰ পৰা মোৰ ভিডিঅ'টো চাই গতিকে মই সকলোকে ৰিকুৱেষ্ট কৰিম প্ৰথমতে এই ভিডিঅ'টো শ্বেয়াৰ সকলোৱে কৰিব কাৰণ মই আজি আপোনালোকক এনেকুৱা এটা ৱেবছাইটৰ বিষয়ে ক'ব গৈ আছো যিটো ৱেবছাইটৰ পৰা আপোনালোকে যিকোনো মানুহে যদি ৱেট মেচিন ল'ব বিচাৰিছে ৱেট মানে ওজন মাপনি যন্ত্ৰ যদি কোনোবা মানুহে ল'ব বিচাৰিছে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো সকলোৰে বাবে বহুত দৰকাৰী হ'ব কাৰণ আপোনালোকে মাৰ্কেট প্ৰাইজতকৈ অতি কম মূল্যত ওজন মাপনিৰ যন্ত্ৰ মানে ৱেট মেচিন ল'ব পাৰিব আৰু তাৰ বাবে মই আপোনালোকক এটা ৱেবছাইটৰ বিষয়ে জনাম সেই ৱেবছাইটত গৈ ডাইৰেক্ট ডিলাৰৰ লগত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব যিটো ডিলাৰৰ পৰা ডাইৰেক্ট হোম ডেলিভাৰীত আপোনালোকে মাল পাব আৰু একদম বিনা টেনশ্যন আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আৰু হোম ডেলিভাৰীত আপোনালোকে মাল পাব গতিকে আপোনালোকে যদি কোনোবা মানুহে জুৱেলাৰীৰ কাৰণে হওক বা ডাঙৰ মেচিন ৱেট কৰিবৰ কাৰণে হওক বা আপোনালোকে ঘৰৰ যিকোনো কামৰ ক্ষেত্ৰত যদি ৱেট মেচিনৰ প্ৰয়োজন হয় ওজন মাপনি যন্ত্ৰৰ প্ৰয়োজন হয় তেতিয়াহ'লে প্ৰতিজন মানুহৰ বাবে এই ভিডিঅ'টো বহুত দৰকাৰী হ'ব ফ্ৰেণ্ডছ এই কাৰণে মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আজি এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব নৰ্থ ইষ্টৰ যিবোৰ মানুহে মোৰ এই ভিডিঅ'টো চাই আছে সকলোৱে শ্বেয়াৰ কৰিব কাৰণ আপোনালোকৰ হয়তো এটা শ্বেয়াৰৰ ফলত বেলেগ কোনোবা মানুহৰ এই ভিডিঅ'টো দৰকাৰ হ'ব আৰু তেওঁলোকে ডাইৰেক্ট ৱেবছাইটত গৈ সেই ৱেট মেচিনটো ল'ব পাৰিব গতিকে প্ৰথমতে মই আপোনালোকক গুগলত গৈ বা আপোনালোকে ক্ৰম ব্ৰাউজাৰত গৈ MSAN এণ্টাৰপ্ৰাইজৰ বিষয়ে জনাটো খুব দৰকাৰী য'ত নেকি MSAN এণ্টাৰপ্ৰাইজৰ পৰা আপোনালোকে অতি কম মূল্যত যিবোৰ স্ক্ৰীনৰ মাধ্যমত দেখি আছে সেই ৱেট মেচিনবোৰ অৰ্ডাৰ কৰিব পাৰিব আৰু আপোনালোকে হোম ডেলিভাৰী পাব তো ফ্ৰেণ্ডছ কেনেকৈ অৰ্ডাৰ কৰিব ডিটেইলছটো মই আপোনালোকক মই স্ক্ৰীনৰ মাধ্যমত মই দেখুৱাই দিম গতিকে কেনেকৈ অৰ্ডাৰ কৰিব সেই বিষয়ে আপোনালোকক জানিব লগাটো খুব দৰকাৰী কাৰণ যদি কোনোবা মানুহে ৱেট মেচিন ল'ব বিচাৰিছে তেতিয়াহ'লে MSAN এণ্টাৰপ্ৰাইজৰ পৰা অতি কম মূল্যত ৱেট মেচিনবোৰ ল'ব পাৰিব গতিকে কেনেকৈ ল'ব আহক কেনেকৈ অৰ্ডাৰ কৰিব গোটেই সবিশেষ লৈ আজি মই আপোনালোকক দেখুৱাই দিছোঁ তো ফাৰ্ষ্ট অফ অল আপোনালোকে এটা কাম কৰিব গুগলত যাব বা আপোনালোকে ক্ৰম ব্ৰাউজাৰত যাব পাৰে তাত লিখিব MSAN এণ্টাৰপ্ৰাইজ অৰুণাচল প্ৰদেশ ঠিক আছে MSAN এণ্টাৰপ্ৰাইজ অৰুণাচল প্ৰদেশ লিখাৰ পিছত আপোনালোকে দেখিছে ইয়াত লোকেশ্যনটো ওলাই যাব তাৰপিছত আপোনালোকে এইটো চাওক MSAN এণ্টাৰপ্ৰাইজ বুলি লিখা আছে দেখিছেনে এইটো দেখিছেনে এইটো যিটো আপোনালোকক ইমেজটো আপোনালোকে দেখি আছে তাত ছাইডতে আপোনালোকে ক্লিক কৰিব তো মই ওপৰৰ লিংকটোত ক্লিক কৰিছিলোঁ সৰু যিবোৰ আমাৰ জুৱেলাৰী সাধাৰণতে জুৱেলাৰী থাকে ঠিক আছে তাৰপিছত এইটো ডাঙৰকেইটা ঠিক আছে মানে অকল আপোনালোকে ৱেট মেচিনৰ ডিলাৰৰ লগতে কণ্টেক্ট কৰিব পাৰিব ডাইৰেক্ট ডিলাৰৰ লগত কণ্টেক্ট কৰিব পাৰিব তো আৰু ইয়াত আৰু বহুত ধৰণৰ হেৰি আছে দেখি আছে আপোনালোকে চব সজোৱা হৈ আছে ঠিক আছে তো এতিয়া মই অলপ বেকলৈ আহি আছোঁ বেকলৈ অহাৰ পিছত ইয়াত যিটো ৰেটিং আছে ৰিভিউ আছে মই ৰিভিউটো চেক কৰিম চাওক ৰিভিউটো আছে চাওক ৰেটিংটো 4.7 আছে ঠিক আছে আৰু ইয়াত মানুহৰ যিহেতু আপোনালোকে এইটো জানিব লগাটো খুব দৰকাৰ কাৰণ আজিকালি ৰেটিঙৰ ওপৰতে কথা হয় কাৰণ কাষ্টমাৰে তেওঁলোকক কেনেধৰণে তেওঁলোকে ডিল কৰিছে কেনেধৰণৰ প্ৰডাক্ট তেওঁলোকে দিছে সেই বিষয়ে জনাটো খুব দৰকাৰী চাওক মই কিছুমান ৰেটিং আপোনালোকক বা কিছুমান ইয়াৰ ফিডবেকটো মই দেখুৱাই দিছোঁ এজনে লিখিছে দ্য বেষ্ট ডিলাৰ supplying weight scale and weight bridge service backup is very strong overall I am very much satisfied তো শ্যামল দাস এজনে লিখিছে very good product তাৰপিছত আৰু বাপ্পি গোস্বামী এজনে লিখিছিলে I am physically visit the shop and purchase one big weight machine in the year 2019 for still weighing proposed but till date my machine was running as a good condition ঠিক আছে তো আৰু এজনে জ্যোতি দাসে লিখিছে very good dealing supplier and service center wealth তো আপোনালোকে ৰেটিংবোৰ আপোনালোকে চাই হয়তো বিলিভ হৈ গৈছে আপোনালোকক তো ফটোজ যদি মই আকৌ ফটোজ যদি চাওঁ মই ঠিক আছে অলপ বেক কৰোঁ ফটোজবোৰ যদি মই চাওঁ তেতিয়াহ'লে আপোনালোকে ইয়াত গম পাই যাব আৰু আপোনালোকে ডাইৰেক্ট ঠিক আছে মই কেনেকৈ কণ্টেক্ট কৰিব সেই কণ্টেক্ট নম্বৰটো কেনেকৈ উলিয়াব পাৰিব আপোনালোকে চাব পাৰিব আৰু মই 3D এটা বস্তু মই দেখুৱাই দিছোঁ 3D আপোনালোকে চাব পাৰিব বস্তুটো দোকানটো ক'ত আছে অৰুণাচল প্ৰদেশত যিহেতু দোকান আছে বুলি আমি জানো কিন্তু ক'ত আছে হয়তো বহু মানুহে হয়তো অৰুণাচল প্ৰদেশৰ ৰাস্তাটো চিনি পায় ঠিক আছে আপোনালোকে 3D বস্তুখিনি অলপ ঘূৰাই ভালকৈ চাব পাৰিব ঠিক আছে দেখিছেনে ভালকৈ এইটো 3D আপোনালোকে কৰি চাব পাৰিব কোনখিনিত তো এইটো লোকেশ্যনতে আছে আপোনালোকে ভালকৈ বস্তুখিনি চাব পাৰে এইটো যিটো কৰ্নাৰ আছে
ইয়াতে আছে দোকানখন, এইটো মেইন লোকেশ্যন, যিটো গাড়ী আছে গাড়ীৰ বেক চাইডত, গাড়ীটোতো সদায় নাথাকিব কিন্তু লোকেশ্যন ইয়াতে আছে, ঠিক আছে। তো আপোনালোকে অৰুণাচল প্ৰদেশৰ পৰা যদি কোনোবা মানুহে ডাইৰেক্ট ডিলাৰৰ লগত কথা পাতিব বিচাৰিছে তেতিয়াহ'লে ৱেট মেচিন আপোনালোকে ল'ব পাৰিব, যিটো নেকি আপোনালোকৰ বাবে খুব দৰকাৰী আৰু অতি কম মূল্যত আপোনালোকে মাৰ্কেট প্ৰাইচত অতি কম মূল্যত আপোনালোকে পাব। তো আৰু যদি কোনোবা মানুহে ডাইৰেক্ট কল কৰিব বিচাৰিছে, ডাইৰেক্ট ডিলাৰৰ লগত কথা পাতিব বিচাৰিছে, তেতিয়াহ'লে অলপ বেকলৈ আহিব আৰু ওপৰত যিটো যেতিয়া আপুনি MSAN এণ্টাৰপ্ৰাইজ বুলি যিটো গুগলত চেক কৰাৰ পিছত যিটো অফিচিয়েল ৱেবছাইট খুলিছিলে তাত একদম ওপৰত এই অপশ্যনটো ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে দেখিছেনে কল অপশ্যন আছে। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনেকুৱা পাইছে নিশ্চয় কমেণ্টছ কৰিব জনাব, আৰু বিশেষকৈ আজিৰ ভিডিঅ'টো সকলোকে ৰিকুৱেষ্ট কৰিম যে ৱেট মেচিনৰ কাৰণে আমি কেতিয়াবা বহুত টকা দিব লগা হৈ যায়, কিন্তু মাৰ্কেট প্ৰাইজতকৈ যদি আমি কেতিয়াবা ডাইৰেক্ট হোম ডেলিভাৰী পাওঁ আৰু 2-3 হাজাৰ কমত পাওঁ, তেতিয়াহ'লে কিমান ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব পাৰে আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে। গতিকে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু সকলোলৈ ধন্যবাদ থাকিলে ভিডিঅ'টো ইমান সময় চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিলে। নমস্কাৰ, জয় আই অসম।